হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকৰ কাৰণে আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেনে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। যিটো আপোনালোকৰ PM মাতৃ বন্দনা যোজনা যিটো হয় 11,000কৈ টকা পাব মহিলাসকলে। প্ৰথম নাইবা দ্বিতীয় সন্তান যদি থাকে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 11,000 টকাৰ কাৰণে। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি চাৰ্চ কৰিব PMMBY, তো এইটো অপশ্যনত ক্লিক কৰি দিব। PMMBY ক্লিক কৰি দিয়াৰ পিছত এই তিনিটা পেজ দেখা পাব। ইয়াতে আপোনাৰ মেনু ৱেবছাইট আহি যাব। ইয়াতে যিটো আছে চিটিজেন লগইনত ক্লিক কৰি দিব আৰু আপোনালোকে এইটো পেজ দেখা পাব। ইয়াতে মোবাইল নাম্বাৰটো বহাই দিব। আপোনালোকৰ যিকোনো এটা মোবাইল নাম্বাৰ বহাই দি ইয়াতে ভেৰিফাই কৰি দিব। প্ৰথমতে এটা মোবাইল নাম্বাৰ বহাই দি ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে আপোনাৰ নামটো বহাব লাগিব, তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত এৰিয়া যিটো হয় আপুনি সেইটো দি দিব, এৰিয়া ৰুৰেল নাইবা আৰবান। তাৰপিছত আপোনালোকে ইয়াতে এছেম্বলি চিলেক্ট কৰি দিয়াৰ পিছত আকৌ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ইয়াতে ভিলেজ চিলেক্ট কৰি আপোনাৰ যিটো ভিলেজ হয় ভিলেজটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে নিজৰ কাৰণে কৰি আছে না বেলেগৰ কাৰণে যিটো সম্পৰ্ক সেইটো ইয়াতে দি দিব, ৰিলেশ্যন। তাৰপিছত আপোনালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব আৰু ইয়াত আকৌ মোবাইল নাম্বাৰ দি লগ ইন কৰিব লাগিব। ইয়াতে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিল আগতে সেইটো ছেম মোবাইল নাম্বাৰ ইয়াতে বহাই দিব। ছেম মোবাইল নাম্বাৰ ইয়াতে বহাই দি আকৌ ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব তেতিয়া আপোনাৰ সেইটো মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো ভালকৈ ইয়াতে শুদ্ধকৈ বহাই দিব আৰু তলত কেপচাৰটো বহাই দিব। OTP আৰু কেপচাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভেলিডেট। এই দুটা আপোনালোকে ভালকৈ বহাই দিব। ওপৰত OTPটো বহাই দিব, তলত কেপচাৰটো বহাই দি ভেলিডেটত ক্লিক কৰি দিব। ভেলিডেটত যেতিয়া ক্লিক কৰিব এই তিনিটা পেজ দেখাব। ইয়াত আপোনাৰ হোম আছে, ডাটা এণ্ট্ৰি আছে, হেল্প, চাইন। ইয়াতে দেখাব 2 নম্বৰত যিটো আছে ডাটা এণ্ট্ৰি। ডাটা এণ্ট্ৰিত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ দেখাব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন, এইটো অপশ্যনত ক্লিক কৰি দিব। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত তিনিটা পেজ দেখা পাব। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন দেখা পাব, পাৰ্চনেল ডিটেইলছ দেখা পাব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব। ইয়াতে দুটা অপশ্যন আছে, এপ্লাই ফৰ ফাৰ্ষ্ট চিল আৰু ছেকেণ্ড চিট। আপোনালোকৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। সেইটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে কি নম্বৰ তাৰমানে ইয়াতে ফাৰ্ষ্ট হয় না ছেকেণ্ড হয়, যদি এটা হয় তাহলে ফাৰ্ষ্ট হ'ব আৰু যদি দুটা হয় তাহলে ছেকেণ্ড হ'ব। আপুনি সেইটো অপশ্যন ক্লিক কৰি দিব। তাৰপিছত ইয়াত আছে নেম, যাৰ নামত এপ্লাই কৰিব তাৰ নেমটো বহাই দিব আৰু ইয়াতে আধাৰ কাৰ্ডটো বহাই দিব। যাৰ নামত এপ্লাই কৰিব তাৰ আধাৰ কাৰ্ডটো ছেম আধাৰ কাৰ্ড বহাই দি ইয়াতে ডেট অফ বাৰ্থটো বহাই দিব। ইয়াতে শুদ্ধকৈ ডেট অফ বাৰ্থটো বহাই দিব। আধাৰ কাৰ্ডৰ যেনেকুৱাকৈ ডেট অফ বাৰ্থ আছে ছেম ডেট অফ বাৰ্থ বহাই দিয়াৰ পিছত আপোনালোকৰ বয়সটো অট'মেটিকলি আহি যাব। কেটেগৰী চিলেক্ট কৰি দিব, আধাৰ SC ST যিটো হয় চিলেক্ট কৰি দিয়াৰ পিছত মোবাইল নাম্বাৰটো বহাই দিব। আকৌ মোবাইল নাম্বাৰটো যেতিয়া বহাই দিব তেতিয়া এতিয়া দেখাব এলিজিবিলিটি প্ৰুফ। ইয়াত আপোনালোকৰ যিটো প্ৰুফ আছে সেইটো ID প্ৰুফ ইয়াতে চিলেক্ট কৰি দিব। চিম্পলি আপোনালোকৰ যিটো শ্ৰমিক কাৰ্ড আছে, ই শ্ৰম কাৰ্ড যিটো আছে সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে শ্ৰম কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব। শ্ৰম কাৰ্ডৰ নম্বৰটো ইয়াতে বহাব লাগিব। যিটো অপশ্যন আছে আপোনালোকৰ আইডেণ্টিফিকেশ্যন নাম্বাৰ, আকৌ ইয়াতে আপলোড ফাইলত ক্লিক কৰি ইয়াতে শ্ৰমিক কাৰ্ডটো ইয়াতে আপলোড কৰিব লাগিব। এইটো যেতিয়া আপলোড কৰাব তেতিয়া ইয়াতে আপোনালোকে এইটো অপশ্যন দেখা পাব MCP কাৰ্ড ডিটেইলছ। সেইটো গোটেই ডিটেইলছ ইয়াতে দিব। আপোনালোকে MCP কাৰ্ডৰ যিটো ডিটেইলছ আছে, ৰেজিষ্ট্ৰেশ্যন ডেট, সেইখিনি গোটেইখিনি ইয়াতে দি দিব। এইখিনি যেতিয়া আপোনালোকে দি দিব ভালকৈ শুদ্ধকৈ, তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আহিব। এনেকৈ যেতিয়া তলফালে স্ক্ৰল ডাউন কৰি আহিব তেতিয়া এতিয়া আপোনালোকে দেখা পাব এইটো অপশ্যন দেখাব, ইয়াতে এটা দিব আৰু ইয়াতে চিল্ড অপশ্যনটো দি দিব। আৰু এইফালে দেখা পাব আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব, মেল ফিমেল মানে চিল্ডৰ যিটো জেণ্ডাৰ হয় মেল ফিমেল যিটো আছে ইয়াতে চিলেক্ট কৰি দিব। সেইটো যেতিয়া চিলেক্ট কৰি দিব ইয়াতে এড্ৰেছটো ইয়াতে চিলেক্ট কৰি দিব। এইবিলাক আপোনালোকে ভালকৈ দি দিব। এড্ৰেছ দি দিব। অংগনবাদীৰ যিটো স্কুল আছে স্কুলটো ইয়াতে চিলেক্ট কৰি দিব। এইখিনি গোটেইখিনি ইয়াতে ভালকৈ বহোৱাৰ পিছত আপোনালোকে তলফালে ইয়াতে দেখা পাব ছাবমিট। এই ছাবমিট অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইটো ছাবমিট হৈ যাব আৰু ফৰ্মটো আৰু এইটো স্কিমটো এপ্লাই হৈ যাব আৰু আপোনালোকে 11,000কৈ টকা লাভ কৰিব পাৰিব।
আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে, যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব, কাষত বেল আইকনটো বজাই দিব, যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে সোনকালে এইটো এপ্লাই কৰি ল'ব আৰু আপোনালোকে লাভ কৰক 11,000কৈ টকা।